বিলেচিপাৰাতে নহয়, গোটেই অসমত যোৱা দুটা বছৰত স্বাস্থ্য সেৱা উৎসৱ পালন অসমত কৰি আছে। আৰু এইটো গোটেই অসমত মানে স্বাস্থ্যসেৱা উৎসৱ হিচাপে পালন কৰি আজি প্ৰথম দিনটোতেই আমাৰ বিলেচিপাৰা মডেল হস্পিটেল CHC, এইটো নামত CHC আচলতে SHC হিচাপে চলি আছে, কিন্তু আমাৰ ডক্টৰসকলে এইটো CHC ঘৰ পাইছে গতিকে ইয়াত আহিছে। মই ইয়াত আহি স্বাস্থ্যসেৱা উৎসৱ হিচাপে যিখিনি পাইছোঁ, আমাৰ ডক্টৰ কৰ্মচাৰীসকল, নাৰ্ছ বাইদেউসকল, আমাৰ ইয়াত চাৰ্জন বাইদেউ উপস্থিত আছে, আমাৰ বাইদেউ ইয়াত উপস্থিত আছে, গোটেইখিনিকে আমি দেখা পাইছোঁ যে তেওঁলোকে এটা উৎসৱমুখৰ পৰিৱেশ ইয়াত তেওঁলোকে কৰিছে। মানুহক চিকিৎসা সেৱাৰ লগতে আজি এই উৎসৱটো তেওঁলোকে ভালভাৱে পালন কৰিছে আৰু তেওঁলোকে পালন কৰি আমাৰ জনসাধাৰণক ভালভাৱে তেওঁলোকে চিকিৎসা প্ৰদান কৰাৰ কাৰণে যিটো আগ্ৰহ প্ৰকাশ কৰি আছে, তাৰ কাৰণে মই বিলেচিপাৰা SHC ইনচাৰ্জ ডক্টৰ জামান ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বাকী কৰ্মচাৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ বিলেচিপাৰা অঞ্চলটো স্বাস্থ্যৰ লগত, আমাৰ স্বাস্থ্যসেৱাৰ লগত জড়িত থকা মানুহবিলাকে আচলতে হৈছে কি ভগৱানৰ পিছতেই তেওঁলোকে জীৱন দানকাৰী মানুহ। বেমাৰটো হয় ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বহি থাকিলেতো বেমাৰ ভাল নহয়, গতিকে তাৰ পিছতেই ডক্টৰ নাৰ্ছ সকলৰ ওচৰত আহে আৰু আমাৰ বিলেচিপাৰাত তেওঁলোকে ভাল চিকিৎসা প্ৰদান কৰি এই অঞ্চলৰ মানুহবিলাকক তেওঁলোকে স্বাস্থ্যসেৱা দান কৰাই আছে আৰু এই উৎসৱ সন্মুখত ৰাখি অহা দিনতো তেওঁলোকে ভালভাৱে কাম কৰিব বুলি মই এটা তেওঁলোকৰ যিটো আগ্ৰহ পাইছোঁ, সেই আগ্ৰহত মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কি জনাব। বিলেচিপাৰা মহকুমাত একচুৱেলি ইয়াত এটা ভাল চিকিৎসালয়, উচ্চমানৰ চিকিৎসালয় বহুত দৰকাৰ। ইয়াত আমাৰ বিদুৰগুৰিত এটা সাব ডিভিশনাল চিকিৎসালয় ইয়াত হৈছে, কিন্তু তাত ডক্টৰো নাই, নাৰ্ছো নাই আৰু অন্যান্য ব্যৱস্থা তাত নাই আৰু মানুহ এটা বেকৱাৰ্ড পজিশ্যনত সেই হস্পিটেলটো হৈছে, তাত মানুহো নাযায়। গতিকে আমাৰ প্ৰধান চিকিৎসালয় হৈছে বিলেচিপাৰা অঞ্চল, সাব ডিভিশ্যনৰ ভিতৰত এইটোৱেই মডেল হস্পিটেলটো। কিন্তু মডেল হস্পিটেলৰ যিখিনি ইয়াত মানে মেন পাৱাৰ লাগে, যিখিনি ডক্টৰ লাগে, নাৰ্ছ লাগে, কৰ্মচাৰী লাগে, সেইখিনি ইয়াত পজিশ্যন মতামতে নাই। গতিকে মই এটা কথা কৈছোঁ যে ইয়াত যিখিনি আমাৰ ইয়াত পুৰণা এটা CHC আছিল, সেই SHC আছিল, সেই SHCৰ মেন পাৱাৰখিনিয়ে ইয়াত ইনভলভ হৈ আছে। CHC হিচাপত মডেল হস্পিটেল হিচাপত স্বীকৃতিয়ে আজিলৈকে পোৱা নাই। এইটো মই যোৱা বিধানসভাতো উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকে দিব বুলি কৈছে, আজিলৈকে দিয়া নাই। ইয়াত আমাৰ নাৰ্ছটো নায়ে, খুবেই কম নাৰ্ছ, দিয়াৰ নাম একেবাৰে নাই, ডক্টৰো অলপ কম আছে, কৰ্মচাৰীও কম আছে। বিশেষকৈ ইয়াত লেবৰেটৰীত মই দেখিবলৈ পাইছোঁ যে লেবৰেটৰীটো একেবাৰে কম জাষ্ট, একেবাৰে সৰু, তাত তেওঁলোকে কেনেকৈ কাম কৰে সেইটোৱে মানে অসম্ভৱ বুলি মই ধাৰণা কৰিছোঁ। গতিকে সেইটোও ডাঙৰ কৰিব লাগিব। আমাৰ মডেল হস্পিটেল হিচাপে ইয়াত যিখিনি কাম কৰিব লগা আছে, মই আপোনালোকৰ যোগেদি মই চৰকাৰক এটা কথা অনুৰোধ জনাম যে আমাৰ বিলেচিপাৰা মহকুমাৰ এটাই মাত্ৰ চিকিৎসালয় এই মডেল হস্পিটেলটো যাতে স্বীকৃতি দিয়ে আৰু ইয়াত যিখিনি মেন পাৱাৰ লাগে, যিখিনি নাৰ্ছ লাগে, যিখিনি ডক্টৰ লাগে, যিখিনি কৰ্মচাৰী লাগে, যিখিনি সা সঁজুলি লাগে, তেওঁলোকে আমাৰ এই দুখীয়া অঞ্চল, এই অঞ্চলত যাতে দিয়ে, তাৰ কাৰণে মই আপোনালোকৰ যোগেদি চৰকাৰক অনুৰোধ কৰিছোঁ।